124.66 কোটি টাকা বিটিসিয়ে নাপালে। কার কারণে নাপালে? প্রমোদ বড়োর ফেইলারের কারণে নাপালে। মানে 71.3% হ্রাস হল। যোৱা 1 ফেব্রুয়ারি তারিখে ভারতের যে কেন্দ্রীয় বাজেট পাঠ করা হল কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণের দ্বারা, তাতে ইন্ডিয়া টুডেত এটা রিপোর্ট আহিছে আর যেটো বিটিসির কারণে যথেষ্ট গুরুত্বপূর্ণ রিপোর্ট। আৰু ৰিপৰ্টটোৰ শীৰ্ষক যিটো আছিল এইটো হ'ল ৱাই নিৰ্মলা সীতাৰমণ ইজ জেনেৰাছ টু তুলিৰাম ৰংহাং এণ্ড দেৱলাল গাৰ্লোছা বাট হায়াৰ্ছ টু প্ৰমোদ বড়ো। মানে তুলিৰাম ৰংহাং যি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ হয় আৰু দেৱলাল গাৰ্লোছা যি ডিমা হাছাও অট'নমাছ কাউন্সিলৰ চিফ হয়, তেওঁলোকৰ প্ৰতি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী মৰমীয়াল হৈছে, কিন্তু প্রমোদ বড়োর প্রতি কঠোর হয়েছে। ইয়ার কারণটো মূলত এনেকুৱা, যেটো ন্যাশনাল যেটো বাজেট হয় এই বাজেটত বিটিসির কারণে যেটো আহে ফান্ড যেটো এলোকেট হয় এইটো একদম বৰ বেয়াকে কমি গল। মানে 71.3% হ্রাস হল। ইয়ার আগর যেটো বাজেট আছিল 24-25 এই বাজেটটো আছিল আপনার 174.66 crore বিটিসির কারণে পাইছিল, কিন্তু এইবাৰৰ যেটো বাজেট এই বাজেটটো মাত্ৰ 50 crore নামিল 25-26। আৰু ইয়াৰ যেটো মূল কাৰণ এই ৰিপৰ্টত ব্যাখ্যা কৰিছে, মূল কাৰণটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াই পূৰ্বৰ বাজেটৰ টকাখিনি খৰচ কৰিব পৰা নাই। হি ইজ ফেইলাৰ টু স্পেণ্ড দ্য মানি which was allocated in the previous financial year। গতিকে আজি ভাবি চাওক, যদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ফেইলাৰ হল, তেওঁ যি অপরাগ, এই অপরাগতার কারণে বিটিসিয়ে এইবার কেন্দ্রীয় বাজেটর পৰা 124 crore 124.66 কোটি টাকা বিটিসিয়ে নাপালে। কার কারণে নাপালে? প্রমোদ বড়োর ফেইলারের কারণে নাপালে। আর এইখিনি টাকা যদি পোৱা যায়, অলপ চলপ টাকা নহয়, বহুত টাকা, এইখিনি টাকা যদি পালে হয় তেতিয়াহ'লে চাক বিটিসিৰ ডেভেলপমেন্টৰ কিমান কাম কাজ কৰিব পাৰিলে হয়, কিমান ৰাস্তা বনাব পাৰিলে হয়, কিমান দলং বনাব পাৰিলে হয়, কিমান নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব পাৰিলে হয়। কিন্তু ফেইলাৰ হল প্ৰমোদ বড়ো ডাঙৰীয়াই, কাৰণ তেওঁৰ দূৰদৰ্শিতাৰ অভাৱ আছে, তেওঁ কাম কৰিব নাজানে। বিগত 5 বছৰেদি বিটিসিৰ ৰাইজে দেখিছে তেওঁ কমপ্লিটলি ফেইলাৰ। তেওঁ যিবিলাক কাম কৰি আছে এইবিলাক কাম তেওঁৰ মনত যিবিলাক আহে এইবিলাক কাম কৰে, ৰাইজে বিচৰা কাম তেওঁ নকৰে, যাৰ কাৰণে খৰচ কৰিব পৰা নাই। তেওঁৰ ইণ্টাৰেষ্ট আজিৰ তাৰিখত ক'ত? এতিয়া ৰিপৰ্টত পাব্লিছ হৈছে তেওঁৰ ইণ্টাৰেষ্ট বালিৰ মহলত, শিলৰ মহলত, ডাম্পাৰৰ পৰা সিন্ডিকেট চলাই টকা লোৱাত, বিভিন্ন ধৰণৰ সিন্ডিকেট চলোৱাত, কমিশ্যন খোৱাত, এইবিলাকতহে তেওঁৰ বেছি ইণ্টাৰেষ্ট। কিন্তু যিবিলাক অনুদান আহিছে এই অনুদানবিলাক যে খৰচ কৰিব লাগে, তেওঁ এইবিলাকত ফেইলাৰ হৈছে। আৰু ফেইলাৰ হোৱাৰ কাৰণে এইবাৰ বিটিসিৰ ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ যি সাহায্য 124.66 কোটি টাকা এইবাৰ বিটিসিৰ ৰাইজে হেৰুৱালে। কাৰ কাৰণে হেৰুৱালে? প্ৰমোদ বড়োৰ কাৰণে হেৰুৱালে। কিন্তু একেদৰে আনবোৰ অট'নমাছ কাউন্সিল, যেনেকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, তাতে বাজেট বৃদ্ধি হৈছে। ডিমা হাছাওতো বাজেট কেন্দ্ৰীয় চৰকাৰে বঢ়াই পইচা দিছে, কিন্তু বিটিসিৰ যি কাউন্সিল এই কাউন্সিলত বহুত কমাই 71.3% কমাই ফেলে মাত্ৰ 50 কোটি এবাৰ ধাৰ্য কৰিছে। অতি দুখৰ বিষয়। গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়া কিদৰে ফেইলাৰ হৈছে আৰু এই বাজেটটোৰ যিটো বিষয়, এই বিষয়টো সমূহ ৰাইজক জনাবৰ কাৰণে আজি এই প্ৰেছ মিট যোগে আজি জনোৱা হ'ল। আপোনালোকে এই ৰিপৰ্টটো পঢ়ি যাব পাৰে। ইণ্ডিয়া টুডেত 1 ফেব্ৰুৱাৰী তাৰিখে এই ৰিপৰ্টটো প্ৰকাশ হৈছিল।